সঁচা ভাল পোৱা এজন ল'ৰা 5টা ডাঙৰ চিন। এজন ল'ৰাই আপোনাক সঁচা ভাল পায়নে নাই কেনেকৈ চিনিব? এটা সম্পৰ্ক গঢ় দিবলৈ যিমান কঠিন, ভাঙিবলৈ কিন্তু খুবেই সহজ। সম্পৰ্ক এটাত যদি সততা, বিশ্বাস, সঁচা ভাল পোৱা নাথাকে, সেই সম্পৰ্ক বেছি দিন টিকি নাথাকে। বহু সময়ত আমি দেখা পাওঁ সুন্দৰভাৱে আগবঢ়া এটা সম্পৰ্ক হঠাৎ চাৰখা হৈ যায়। এনেকুৱা কিয় হয়? প্ৰিয়জনৰ হঠাৎ ইমান ঘৃণা কিয় বৃদ্ধি পায়? তেওঁ ভাল পোৱা কামবোৰ কৰি যোৱাৰ পিছতো, তেওঁ বিচৰাখিনি দিয়াৰ পিছতো কিয় এনেকুৱা হয়? এটা সম্পৰ্ক হঠাৎ থানবান হৈ যোৱাৰ বাবে জগৰীয়া কোন? যিদৰে তেওঁ আপোনাক প্ৰতাৰণা কৰি জগৰীয়া, আপুনিও কিন্তু সমানেই জগৰীয়া। কাৰণ আপুনি তেওঁক চিনি নাপালে। আপুনি তেওঁৰ সৈতে ইমানখিনি আগবঢ়াৰ পিছতো তেওঁ মতলব বুজি নাপালে। সেয়াই আপোনাৰ প্ৰকৃত দোষ। আমাৰ চেনেলত আমি সঁচা ভালপোৱাৰ সৈতে জড়িত, প্ৰেম ভালপোৱাৰ সৈতে জড়িত বিভিন্ন ধৰণৰ ভিডিঅ' ইতিমধ্যেই আপলোড কৰিছোঁ। আজিৰ ভিডিঅ'টো কিন্তু অলপ পৃথক, বিশেষকৈ এগৰাকী ছোৱালীৰ বাবে বিশেষ আজিৰ ভিডিঅ'টো। কাৰণ এজন ল'ৰাই সঁচাকৈ এগৰাকী ছোৱালীক ভাল পায়নে নাই কেনেকৈ গম পাব, সেই বিষয়ে আজি আমি এই ভিডিঅ'টোত কথা পাতিম। এগৰাকী ছোৱালীয়ে তেওঁৰ বয়ফ্ৰেণ্ডে তেওঁক সঁচাকৈ ভাল পায়নে নাই সেই কথা যাতে গম পায়, সেই উদ্দেশ্যৰে এই ভিডিঅ'টো আজি প্ৰস্তুত কৰিছোঁ। মনত ৰাখিব, সকলো ল'ৰাকে আমি এই ভিডিঅ'টোত সামৰি লোৱা নাই। নিৰ্দিষ্ট কিছু সংখ্যক কথাহে আজি আমি পাতিম। যিজনে সঁচা ভালপোৱা কি বুজি নাপায়, যি এগৰাকী ছোৱালীক প্ৰতাৰণা কৰি আঁতৰি যায়। বহু ক্ষেত্ৰত দেখা যায় এটা সম্পৰ্কত এগৰাকী ছোৱালীয়ে সঁচা হৃদয়েৰে আগবাঢ়ে যদিও তেওঁ বিশ্বাসঘাতকতা চিকাৰ হয়। তেওঁৰ পৰা সৰ্বস্ব আদায় কৰি আঁতৰি যায় তেওঁ ভালপোৱাজন। আৰু যাতে কাৰো লগত এনেকুৱা নহয়, কাৰো হৃদয় যাতে থানবান নহয়, তাৰ কিছু প্ৰয়াস কৰিম এই ভিডিঅ'টোত। আচলতে আপোনাৰ বয়ফ্ৰেণ্ডৰ মতলব আপুনি কেনেকৈ গম পাব? তেওঁ আপোনাক সঁচাই ভাল পায়নে তেওঁৰ উদ্দেশ্য বেলেগ? আজি 3টা এনেকুৱা চিনৰ কথা কম, যিকেইটা জনাৰ পিছত আপোনাৰ বয়ফ্ৰেণ্ডৰ মতলব আপুনি বুজি পাই যাব। আপুনি যদি নতুনকৈ আমাৰ চেনেলত সংযুক্ত হৈছে তেন্তে আপোনাক আন্তৰিক স্বাগতম। আশা কৰোঁ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি ল'ব। আহক বেছি দেৰি নকৰি মূল কথাখিনিলৈ আগবাঢ়োঁ। 5টা চিনৰ ভিতৰত প্ৰথম চিনটো হৈছে যদি আপুনি আন কোনো ল'ৰাৰ সৈতে কথা পাতে বা আন ল'ৰাৰ সৈতে বন্ধুত্ব গঢ়ে, তেতিয়া তেওঁ বহুত বেছি আঘাত পাব। ভিতৰি ভিতৰি তেওঁ মনত জ্বলন আৰম্ভ হ'ব। আপুনি তেওঁ একমাত্ৰ বন্ধুৰ সৈতেও কথা পাতক লাগিলে, আপোনাক তেওঁ বন্ধুৰ পৰা তেওঁ আঁতৰাই নিবলৈ চেষ্টা কৰিব। আপুনি যদি আন কোনো ল'ৰাক কিবা কথাত তেওঁ আগত প্ৰশংসা কৰে, তেতিয়া তেওঁ মন উদাস হৈ যাব, মন মাৰি থাকিবলৈ ল'ব। যদি আপোনাৰ লগতো মাজে সময়ে তেওঁ এনেকুৱা কৰিছে, তেন্তে আপুনি বুজি লওক তেওঁ আপোনাক সঁচাকৈ ভাল পায়। যদি আপুনি কোনো ল'ৰাৰ সৈতে বন্ধুত্ব গঢ়িলে বা কথা পাতিলে তেওঁ কোনো গাতেই নালাগে, আপোনাক যদি সহজভাৱে তেওঁ গ্ৰহণ কৰি ল'ব পাৰে, তেতিয়া আপুনি বুজিব যে আপুনি দূৰ হ'লেও তেওঁ কোনো গাত নালাগে, তেওঁ আপুনি নহ'লেও সুখী হ'ব পাৰিব। দ্বিতীয় কথাটো হৈছে যিজন ল'ৰাই আপোনাক দেখা মাত্ৰকে সুখী অনুভৱ কৰে, আপোনাৰ হাঁহি থকা মুখখন দেখিলে তেওঁ মন ভৰি যায়, যেন আপুনি অনুভৱ কৰে বা আপোনাৰ সৈতে পাৰ কৰা সময়খিনিত তেওঁ সুখী হৈ থকা দেখা পায়। আপোনাৰ সৈতে কথা পাতি তেওঁ বৰিং নাপায়। যদি আপুনি ফোনত কথা পাতোতে ফোনটো ৰাখিব নিবিচাৰে, যদি আপুনি ফোনটো ৰাখে তেতিয়া তেওঁ দুখ কৰি আপোনাক এৰি দিব নিবিচাৰে, তেতিয়া আপুনি বুজিব যে তেওঁ আপোনাক সঁচাকৈ ভাল পায়। তৃতীয় চিনটো কথা জনাৰ পূৰ্বে আপোনাক এটা অনুৰোধ, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি লওক।
যাতে এনেধৰণৰ ভিডিঅ' নটিফিকেশ্যন আপুনি আগতীয়াকৈ লাভ কৰে। তৃতীয় কথাটো হৈছে যিজন ল'ৰাই আপুনি দুখত থাকিলে বেয়া পায়, আপুনি দুখ কৰিলে আপোনাক ফুচলাই মনাবলৈ চেষ্টা কৰে। যিমান দুখ লাগিলেও যিজনক লগ পোৱা লগে লগে বা যাৰ সৈতে কথা পতা লগে লগে আপুনি সকলো দুখ পাহৰি যায়, যাৰ লগত আপোনাৰ নিজকে সুৰক্ষিত যেন অনুভৱ হয়, যি আপোনাৰ ইচ্ছা অবিহনে আপোনাক কোনো কথাতে জোৰ নকৰে, তেওঁ আপোনাক সঁচাকৈ ভাল পায়। কাৰণ মতলবীজনে আপুনি দুখত থাকিলে আপোনাক ফুচলাব নিবিচাৰে, আপোনাৰ মন ভাল কৰিবলৈ নিবিচাৰে, বৰঞ্চ আপোনাক খংহে কৰিব বা আপোনাৰ সৈতে কথাই নাপাতিব। এক প্ৰকাৰ যাক লৈ আপোনাৰ মনত মাজে মাজে বিভিন্ন প্ৰশ্ন উদয় হ'ব যে তেওঁ আপোনাক ঠগিব নেকি, তেওঁ বাৰু কিবা স্বাৰ্থৰ বাবে আছে নেকি, তেওঁ বাৰু চেলফিছ নেকি। এনে কথা যদি তেওঁ কামৰ জৰিয়তে আপোনাৰ মনলৈ আহে তেন্তে আপুনি বুজিব তেওঁ সঁচাই মতলবী। তেওঁ আপোনাৰ দুখত যিহেতুহে আপোনাক লগ দিব নিবিচাৰে, আপোনাৰ লগত বহু সময় কথা পাতিলেও বৰিং হয়, গতিকে তেওঁ কেতিয়াও আপোনাক সঁচাকৈ ভাল পাব নোৱাৰে। আশা কৰিম ভিডিঅ'টো চাই আপুনি ভাল পালে। যদি সঁচাকৈ ভাল লাগিল তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি লওক, যাতে পৰৱৰ্তী ভিডিঅ' নটিফিকেশ্যন আপুনি আগতীয়াকৈ লাভ কৰে। আন এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ।